নমস্কাৰ। মেট্ৰিক পৰীক্ষা ছাত্ৰ জীৱনৰ প্ৰথমটি গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু এই পৰীক্ষাৰ ফলাফলৰ বাবে পৰীক্ষাৰ্থীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে আৰু পৰীক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষক সমাজেও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আপোনালোকক আজিৰ ভিডিঅ'টিৰ যোগেদি মই জনাব চেষ্টা কৰিছোঁ যে ইতিমধ্যে পৰীক্ষাৰ সম্পূৰ্ণ বহি চোৱাৰ পৰা আদি কৰি ৰিজাল্ট ঘোষণা কৰিব পৰাকৈ আমাৰ বোৰ্ড সাজু হৈ আছে আৰু অপেক্ষা কৰি আছে দিছপুৰৰ সেউজ সংকেতলৈ। দিছপুৰৰ পৰা অনুমতি পালেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই ফলাফল ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰাটো প্ৰায় নিশ্চিত আৰু যদি দিছপুৰৰ পৰা সেউজ সংকেত পায় অনুমতি পায় তেন্তে কাইলৈও ঘোষণা হ'ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল। গতিকে আমি যিকোনো মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি যি নটিচ প্ৰকাশ পাব সেই নটিচ আমি পাব পাৰোঁ। ফলাফল ঘোষণাৰ নটিফিকেশ্যন প্ৰকাশ পালে তাৰ লগে লগে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।